আজি নতুন এটি ৰেচিপি আপোনালোকলৈ আগবঢ়াইছোঁ। এই ৰেচিপিটো হৈছে চাউলৰ বৰফি। চুজিৰ বৰফিটো খায়ে থাকোঁ বা বনায়ে থাকোঁ, কিন্তু চাউলৰ বৰফিটো যিসকলে নাই খোৱা তেওঁলোকৰ বাবে এই ৰেচিপিটো। ইয়াৰ বাবে মই 1.5 কাপ চাউল লৈ ল'লোঁ। কেৰাহীখন গৰম কৰি চাউলখিনি দি দিলোঁ ইয়াত। ভালদৰে ফ্ৰাই কৰি ল'ম চাউলখিনি, যাতে অলপ ৰঙচুৱা হৈ যায়। ধুনীয়া সুগন্ধি এটা ওলোৱালৈকে চাউলখিনি ফ্ৰাই কৰি থাকিম। এয়া কালাৰ হৈ আহিছে, দেখিছেনে? এই ধৰণে আৰু অকণমান কালাৰ কৰি ল'ম। ড্ৰাই ফ্ৰুট কেইটামান দি দিছোঁ। আপোনালোকে যি মন যায় সেইটো ড্ৰাই ফ্ৰুট দিব পাৰে, কিন্তু মই আলমণ্ড আৰু কাজু দিছোঁ। এনেকৈ ফ্ৰাই কৰি লৈছোঁ। এতিয়া অকণমান ঠাণ্ডা কৰি মই মিক্সি জাৰত দি দিলোঁ। 2টা ইলাচি দি দিছোঁ, যাতে সুন্দৰ সুগন্ধি এটা ওলায়। এয়া দেখিছেনে, ইমান ধুনীয়া ফাইন পেষ্ট হৈ গ'ল। এনেকৈ পেষ্ট কৰি ল'ব লাগে। এতিয়া কেৰাহীখন পাতি মই চেনি কেৰামেল বনাই লৈছোঁ। 2 চামুচ পানীত মই যিমানখিনি মোৰ মিঠাৰ প্ৰয়োজন ইয়াত সিমানখিনি চেনি ইয়াত এড কৰি দিলোঁ। এয়া এই ধৰণে প্ৰথমতে চেনিখিনি লৰাই দিব নালাগে, নহ'লে কালাৰ নুঠিব। অকণমান কালাৰ হোৱাৰ পিছত চেনিখিনি লৰাই দিব লাগে। এয়া ধুনীয়া কালাৰ এটা হৈ আহিছে, দেখিছেনে? এনেকুৱা কালাৰ হোৱালৈকে ভাজি থাকিব আৰু বেছি কাঢ়াও কৰিব নালাগে, যাতে তিতা হৈ যায়। এতিয়া মই পেষ্ট কৰি থোৱা চাউলৰ গুড়িখিনি ইয়াত এড কৰি দিছোঁ। এয়া ভালদৰে লৰাই ল'ম। খুব ভালদৰে লৰাই ল'ব লাগিব, নহ'লে গোটা গোটা হৈ যায়। এয়া মই গাই ঘি 2 চামুচ দি দিছোঁ। আপোনালোকে ৰিফাইনো দিব পাৰে, কিন্তু গাই ঘিউ দিলে বেছি টেষ্ট হয় খাবলৈ। আৰু 1.5 কাপ চাউলত মই 2 কাপ গাখীৰ দিলোঁ আৰু সৰু পাউডাৰ মিল্কৰ পেকেট এটা দি দিলোঁ ইয়াত। মিল্কখিনি দি দিলোঁ। এয়া গোটেইখিনি ভালদৰে লৰাই ল'ম, মিক্স কৰি ল'ম ভালদৰে, যাতে গোটা গোটা হৈ নাথাকে। গাখীৰখিনি শুকোৱালৈকে মই ফ্ৰাই কৰি থাকিম। এনেকৈ ফ্ৰাই কৰিব। অকণমান টান হৈ যায় ফ্ৰাই কৰোঁতে। এয়া ধুনীয়া সুগন্ধিও, খুব ধুনীয়া সুগন্ধি এটা ওলাইছে। আৰু এই ৰেচিপিটো সঁচাকৈ বিৰাট টেষ্টি হয় খাবলৈ। যিসকলে নাই খোৱা তেওঁলোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। এতিয়া গাখীৰখিনি শুকাই গ'ল, ৰেডি হৈ গ'ল। নমাই ল'ম মই প্লেট এখনত। গোটেইখিনি এই ধৰণে স্প্ৰেড কৰি দিম। গৰমে গৰমে কৰিলে ধুনীয়াকৈ হৈ যায়। অকণমান ওপৰতে ডেক'ৰেশ্যন কৰি দিছোঁ, যাতে দেখিবলৈ ধুনীয়া হয়। আধা ঘণ্টাৰ বাবে ৰেষ্টত থৈ দিম। দেখিছেনে, ইমান ধুনীয়াকৈ হৈ গৈছে। আধা ঘণ্টা ৰেষ্টত থৈ দিছিলোঁ। এতিয়া কাটি ল'ম। মই আপোনালোকে যেনেকুৱা শ্বেপ দি কাটিব পাৰে কাটি ল'ব, কিন্তু মই এই ধৰণে কাটিছোঁ, চিধা চিধি। এয়া পিচ পিচ কৰি ল'লোঁ। সঁচাকৈ বিৰাট সোৱাদিষ্ট হয়। ৰেচিপিটো চাই কেনে লাগিলে, যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব। আকৌ নতুন ৰেচিপি লৈ আহিম। আজিলৈ বাই।